মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাই। Hey dears, welcome back to this video. So আজি এইটো ভিডিঅ' কেৱল তোমালোকৰ কাৰণেই নহয় যে ক্লাছ 9, 10 মানে আৰু তলৰ যিকেইজন ষ্টুডেণ্ট আছে সেইকেইজন ষ্টুডেণ্টৰ কাৰণে এইটো ভিডিঅ' কেৱল তোমালোকৰ কাৰণেই নহয়। আজিৰ এই ভিডিঅ'টো আমাৰ অসমৰ কম্পিটিটিভ এক্সামৰ মানে আহিবলগীয়া যিটো এক্সাম আছে বা যিবিলাক এক্সাম আছে ধৰা ইম্পৰ্টেণ্ট এটা এক্সাম কেইদিনমান পিছত আহি আছে যোনটো ADRE 2.0 সেইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট মানে এই ভিডিঅ'টো হয়, বুজি পাইছে? তেনেহ'লে আপোনালোকলৈ এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। চাওক এটা কথা, এইটো ভিডিঅ'ত যিহেতু মই স্ক্ৰীন ৰেকৰ্ড কৰি মানে PDF-টোৱে মানে কৈ আছোঁ, যিহেতু ইয়াত সকলো কুৱেশ্যন এনচাৰ আছে। মই এইটো ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য কি, মই আপোনালোকক মানে অলপ এক্সপ্লেইনত মানে কৈ যাম, আপোনালোকে চাই গ'লে মানে পঢ়াতকে শুনিলে বা চালে সেইটো অলপ বেছি মনত থাকে, বুজি পাইছে? যিয়ে হওক, যদি বুজি নাপায় কমেণ্ট কৰিব, ঠিক আছে? যিয়ে হওক, চাওক এইটো ভিডিঅ'ৰ মানে মই কি লৈ আহিছোঁ যে এইটো ভিডিঅ'ত মই কথা পাতিম যে স্বাধীনতাৰ পিছত মানে আমাৰ অসমৰ কিছুমান বস্তুৰ বিষয়ে মই ক'ম আৰু ইয়াতে মানে সকলোকেইটা আছে। আজি অলপ মানে ক'ম। যি হওক, প্ৰথম কুৱেশ্যনটো হৈছে যে দেশ চনত অসম ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হিচাপে পৰিগণিত হয়। মানে কিমান চনত অসম ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হিচাপে পৰিগণিত হয়? আপোনালোকে জানে যে গোটেই ভাৰতখন তেতিয়া মানে সাংবিধানিক হৈছিল, তেতিয়াতো আমাৰ অসমখন নহ'ব ন, বুজি পাইছে? সংবিধানৰ আণ্ডাৰত পৰি গৈছে। তেনেহ'লেতো সকলোৱে গম পায় 1950 চনৰ 26 জানুৱাৰীত হৈছিলে, কিন্তু ইয়াত জানুৱাৰী মাহটা দিয়া নাই, সেইকাৰণে কেৱল এনচাৰটো আছে যে ইয়াত আছে ক, খ, গ, ঘ। 1947, 1948, 1949, 1950। আপোনালোকে গমেই পাইছে ইয়াত শুদ্ধ উত্তৰটো হ'ব কি ঘ, 1950 চনত। ঠিকে আছে, চাওক। তাৰ পিছৰ কুৱেশ্যনত কৈছে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এটা কথা কি জানে, মই আপোনালোকক 5 ছেকেণ্ড এটা সময় দিম, তাৰপিছত মানে কমেণ্ট কৰি জনাব হা। এইটো কুৱেশ্যনটো কোৱাৰ কথা নহয়, সকলোৱে জানে বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈৰ ওপৰত এটাও নহয়। আপোনালোকে জানে ইয়াৰ শুদ্ধ উত্তৰ কি? লোকপিয়ল গোপীনাথ বৰদলৈ। যিহেতু ইয়াত ঘ নম্বৰটো মানে গ নহয়, গ নম্বৰটো দিছে যে গোপীনাথ বৰদলৈ, এতিয়াই শুদ্ধ উত্তৰ। ঠিক আছে, তাৰ পিছলৈ আগবাঢ়ো। 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয় মুখ্যমন্ত্ৰী দেশ আছিল। কোন আছিল? আপোনালোকে চাগে জানেই। প্ৰথম কোন আছিলে যে গোপীনাথ বৰদলৈ, দ্বিতীয় বিষ্ণুৰাম মেধি। খ নম্বৰ শুদ্ধ। তাৰপিছৰ কুৱেশ্যনত চাওক যে দেশ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে? যে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে? আপোনালোকে জানে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। ইয়াৰ মনত ৰখা ট্ৰিক হৈছে যে আমাৰ ভাৰত স্বাধীন হোৱাৰ এবছৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলে। 1948 চনত খ নম্বৰ উত্তৰ। অসম লোকসেৱা আয়োগৰ APSC নিয়মাৱলী কোনটো বছৰত কাৰ্যকৰী হৈছিল? আপোনালোকে চাগে এইটো জানেই, আৰু যোনে APSC মানে প্ৰিপেয়াৰ কৰিছে তেওঁলোকে ভালদৰে জানে। এইটোৰ শুদ্ধ উত্তৰ 1951 চনত, মানে গ নম্বৰ শুদ্ধ। তাৰপিছৰ কুৱেশ্যনত কৈছে যে দেশ চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হৈছিলে। কিমান চনত উত্তৰ পূব ৰেলৱে স্থাপন কৰা হৈছিলে? 1958 চনত। শুদ্ধ উত্তৰটো কি? ক। তাৰপিছৰ কুৱেশ্যনত কৈছে যে দেশ চনত অসম ভাষা বিধেয়ক গৃহীত কৰা হয়। কিমান চনত অসম ভাষা বিধেয়ক গৃহীত কৰা হয়? আপোনালোকৰ টাইম ষ্টাৰ্ট হ'ল যে 1, 2, 3।
1960 চনত অসম ভাষা বিধেয়ক গৃহীত কৰা হয়। তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিলে? আপোনালোকৰ টাইম এতিয়াৰ পৰা ষ্টাৰ্ট হ'ল 1 আৰু যিহেতু ক খ গ ঘ আছে ন, 4 লৈকে কওঁ 1 2 3 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি জানে? ক মানে নাগালেণ্ড। তাৰ পিছৰ কুৱেশ্যনটো কওঁ যে ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনজাতিৰ আছিল? টাইম ষ্টাৰ্ট হ'ল যে ক খ গ ঘ। শুদ্ধ উত্তৰটো কি? নাগা জনজাতিৰ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল কোন চনত সৰু সৰু ছাত্ৰ সংস্থা গঠন কৰা হৈছিল? কোন চনত? আপোনালোকৰ টাইম ষ্টাৰ্ট এতিয়াৰ পৰা যে ক খ গ ঘ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে কোন চনত সদৌ বড়ো ছাত্ৰ সংস্থা গঠন কৰা হৈছিলে? 19 কোন চনত? যে খ নম্বৰ শুদ্ধ উত্তৰ যে 1967 চনত আপচু ABSU গঠন কৰা হৈছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু, বুজি পাইছে? তাৰ পিছৰ কুৱেশ্যনলৈ আহো। মিজোৰামক অসমৰ পৰা কেতিয়া পৃথক কৰা হৈছিলে? ক খ গ ঘ। শুদ্ধ উত্তৰটো হৈছে 1964 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1972 চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল। কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিলে? এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু হা, যে ক খ ঘ ঘ। ইয়াৰ শুদ্ধ উত্তৰটো ঘ। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিলে। তাৰ পিছৰ কুৱেশ্যনলৈ আহো যে 1963 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? ক খ গ ঘ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক যে শৰৎচন্দ্ৰ সিংহ। তাৰ পিছৰ কুৱেশ্যনলৈ আহো। অসম আন্দোলন কোন চনত আৰম্ভ হৈছিলে? অসম আন্দোলন কোন চনত আৰম্ভ হৈছিলে? 47 79 81 85। 1985 চনত 79 চনত অসম আন্দোলন আৰম্ভ হৈছিলে। কিমান চনত? 1979। ইয়াৰ শুদ্ধ উত্তৰটো খ মানে 1979। সদৌ অসম ছাত্ৰ সংস্থাৰ দ্বাৰা আৰম্ভ কৰা বিদেশী বিৰোধী অভিযান কোনে নেতৃত্ব প্ৰদান কৰিছিলে? প্ৰফুল্ল কুমাৰ মহন্ত, সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংকৰ কুমাৰ নাথ, শংকৰজ্যোতি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ ক প্ৰফুল্ল কুমাৰ মহন্ত। সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আৰম্ভ কৰা বিদেশী বিৰোধী অভিযানৰ নেতৃত্ব কোনে কৰিছিলে? প্ৰফুল্ল কুমাৰ মহন্তই। কোন চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিলে? কোন চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিলে? 1971 81 91 61। কিমান চনত? যে খ নম্বৰ শুদ্ধ উত্তৰ 1981 চনত অনুষ্ঠিত হোৱা নাছিলে। অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিলে। তাৰ পিছৰ কুৱেশ্যনত আহো। অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিলে? 15 আগষ্ট 1985, 26 জানুৱাৰী 1986, 15 আগষ্ট 1986, 15 আগষ্ট 1990। ইয়াৰ শুদ্ধ উত্তৰটো ক মানে 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিলে। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা কমিটিখনৰ নেতৃত্ব প্ৰদান কৰিছিলে ন্যায়াধীশ বি.কে. শৰ্মা, ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ পি.কে. গোস্বামী, ন্যায়াধীশ মদন বি লোকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো ন্যায়াধীশ বি.কে. শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো কি? ন্যায়াধীশ বি.কে. শৰ্মা। তাৰপিছত আহো যে 1985 চনত অসমত কোনটো দল শাসনলৈ আহিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকৰ আৰম্ভ হ'ল যে সময় জনতা দল, অসম গণ পৰিষদ, AJP, কংগ্ৰেছটো নহয়, কংগ্ৰেছ হৈছে 1885,
AJP সিদিনাখন আৰম্ভ হৈছে। জনতা দলো বেছি দিন হোৱা নাই, কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো অসম গণ পৰিষদ। খ নম্বৰ শুদ্ধ উত্তৰ। অসম চুক্তিৰ ফলস্বৰূপে নিম্নলিখিত কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, যে অসম চুক্তিৰ ফলস্বৰূপে নিম্নলিখিত কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল? ৰক গাৰ্ডেন, অসম ৰাজ্যিক সংগ্ৰহালয়, ৰবীন্দ্ৰ ভৱন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। মোষ্ট ভেলুৱেবল কুৱেশ্যন, যে শুদ্ধ উত্তৰ ঘ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ? গুৱাহাটী তেল শোধনাগাৰ নহয়, বঙাইগাঁও তেল শোধনাগাৰ। আপোনালোকে টাইম মানে কৈ আছে সেইটোৱে। নুমলীগড় তেল শোধনাগাৰ, ডিগবৈ তেল শোধনাগাৰ। ডিগবৈটো নহয়, ইয়াৰ শুদ্ধ উত্তৰ গ নুমলীগড় তেল শোধনাগাৰ। ঠিক আছে। তাৰপিছৰ কুৱেশ্যন, যে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? ইন্দিৰা গান্ধী, দেৱ গৌড়া, অটল বিহাৰী বাজপেয়ী, ৰাজীৱ গান্ধী। ইন্দিৰা গান্ধীৰ নহয়, ইয়াৰ শুদ্ধ উত্তৰটো মানে ঘ ৰাজীৱ গান্ধী। ঠিক আছে। তাৰপিছৰ কুৱেশ্যনলৈ আহো, চাওঁ কি আছে। চাওক ইয়াত কি আছে, যে আধুনিক অসমৰ ইতিহাস 1826 পৰা 1947 চনলৈকে, মানে 1826 চনৰ পৰা 1947 চনলৈকে, ইয়াৰ ভিতৰত মানে কি কৈছে, যে আধুনিক অসমৰ ইতিহাসৰ বিষয়ে দিয়া আছে, বা এইখিনি মই তোমালোকক আজি কম। ঔপনিৱেশিক অসম 1826 to 1947, ইয়াৰ ভিতৰৰ ইতিহাসখিনি আলোচনা কৰিম। যিয়ে হওক, ইয়াৰ প্ৰথম কুৱেশ্যন আছে, যে কোন চনত ব্ৰিটিছ সকলে অসমক নিয়ন্ত্ৰণলৈ আনিছিল? মই আপোনালোকক এটা এনেকৈ মানে কম, যেন ক খ ঘ ঘ চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত যদি কয় মানে কমেণ্টত জনাব। ঠিক আছে। যে কোন চনত ব্ৰিটিছ সকলে অসমক নিয়ন্ত্ৰণলৈ আনিছিল? যে ক 1857 চনত, খ 1859 চনত, গ 1826 চনত, ঘ 1860 চনত। যদি পাৰিছে কমেণ্টত কওক, যদি নোৱাৰে তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে গ 1826 চনত ব্ৰিটিছ সকলে অসমক নিয়ন্ত্ৰণলৈ আনিছিল। তাৰপিছৰ কুৱেশ্যনটো চাওক, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে? 24 ফেব্ৰুৱাৰী 1826, খ 1857, গ 1885, ঘ 1824। ইয়াৰ প্ৰথম মানে কুৱেশ্যনটিয়ে শুদ্ধ, যে 24 ফেব্ৰুৱাৰী 1826 চনত। এটা কথা মই আপোনালোকক কওঁ, এটা ট্ৰিক্স আছে, চাব। যদি সেইকেইটা কুৱেশ্যন মানে একদম নোৱাৰে, এটা অপশ্যন MCQ এটা এনেকুৱা কুৱেশ্যন পাইছে, তিনিটা মানে সৰু সৰু, চাওক খ, গ আৰু ঘ, মানে খালি চনটো দিয়া আছে, কিন্তু ক 24 ফেব্ৰুৱাৰী 1826। তাৰমানে ইয়াত কিবা এটা ৰহস্য আছে, কাৰণ এইটোতো 1826 দিব পাৰিলেহেঁতেন, 24 ফেব্ৰুৱাৰী কিয় লগাইছে? তাৰমানে যিহেতু মানি আছে ন, এইটো অলপ মানে লম্বা হয়। কেইটামানো সকলো লম্বা থাকে, এটা সৰু থাকে, এইটো শুদ্ধ হ'ব পাৰে। আৰু কেইটামানৰ অত্যাধিক লম্বা হয়, সেইকেইটাও বাকী কেইটাও সৰু থাকে। অত্যাধিক লম্বা অত্যাধিক সৰুতে মানে শুদ্ধ হোৱাৰ চান্স বেছি থাকে। তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো কি জানে? ক 24 ফেব্ৰুৱাৰী 1826 চনত। তাৰপিছৰ কুৱেশ্যনত কৈছে, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু দেশ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল, মানে কাৰ মাজত সন্ধি স্বাক্ষৰিত হৈছিলে? তাৰ মই এটা কথা কওঁ, এইটো মোৰ আগতে পঢ়া আছিলে, বুজি পাইছে? সেইকাৰণে মই এনেকৈ কৈ আছো। আপোনালোকে মানে এবাৰ যদি চাই দিয়ে ন, পিছত এটা কথা, এইটো PDF যদি লাগে ক'ব, এইটো PDF মোৰো নহয়, মানে এইটো বেলেগৰ এজনৰ পৰা মোক শ্বেয়াৰ কৰিছিলে, তাৰ পৰা মই আপোনালোকক মানে শুনাই আছো বা দেখুৱাই আছো। চাওক, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে? আহোম ৰজা, ব্ৰহ্মদেশৰ ৰজা, কছাৰী ৰজা, চুতীয়া ৰজা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ব্ৰহ্মদেশৰ ৰজা। ইয়াণ্ডাবু সন্ধি 24 ফেব্ৰুৱাৰী 1826 চনত প্ৰথম এংলো বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তি আছিলে। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা ছাৰ আৰ্চিবল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ ফালৰ পৰা লেঘায়ৰ ৰাজ্যপাল কিন্তু মহামিনলা কিয়-টিনে এই সন্ধিত স্বাক্ষৰ কৰিছিলে। যিয়ে হওক, তাৰপিছৰ কুৱেশ্যনত চোৱা, ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিলে? ব্ৰহ্মদেশৰ ৰজাৰ কথা কৈছে কিন্তু মহামিনলাৰ কিয়-টিন নহয়। সেইকাৰণে প্ৰথম দিছে মহামিনলা, নহয় এইটো বাকীটাও ধাৰাৱতী
ঠাৰা ঠাৰ বুলি বড়ো পিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বাগিদাও। বাগিদাও। চাগিয়াং মিন। কি নাম? চাগিয়াং মিন। আৰু এটা নাম আছে চাগায়িং মিন। নিম্নলিখিত কোনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ ইয়াণ্ডাবু চুক্তি স্বাক্ষৰ কৰিছিল? মেজৰ জেনেৰেল ছাৰ আৰ্চবিল কেম্পবেল, কেপ্টেইন ৱেলছ, কেপ্টেইন নৰ্টন, ডেভিড স্কট। মই অলপ আগতে এটা ট্ৰিক্সৰ কথা কৈছিলো ন, অত্যাধিক লম্বা থাকিলে আৰু অত্যাধিক চৰ্ট থাকিলে। ইয়াত চাওক কটোৱে শুদ্ধ একদম 100%। যে নিম্নলিখিত কোনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ ইয়াণ্ডাবু চুক্তি স্বাক্ষৰ কৰিছিলে? মেজৰ জেনেৰেল ছাৰ আৰ্চবিল কেম্পবেল। এইটো ওপৰতো পাইছে। তাৰপিছত আহি যাওক, ইয়াণ্ডাবু সন্ধিত কোনে স্বাক্ষৰ কৰিছিলে? আৰ্চবিল কেম্পবেল আৰু বাগিদাও। প্ৰথমটোৱে শুদ্ধ, কাৰণ আৰ্চবিল কেম্পবেল ওপৰত আছিলে, বাগিদাও ৰজা আছিলে ব্ৰহ্মদেৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো ক। সৰি, ইয়াণ্ডাবু সন্ধি কোনে স্বাক্ষৰ কৰিছিলে? আৰ্চবিল কেম্পবেল আৰু বাগিদাও। বাগিদাও ৰজাহে আছিলে। আৰ্চবিল কেম্পবেল আৰু মেগিং মহামেনলা কিয়টিন ৰাজ্যপাল এইজনী আছিলে। খ, ইয়াৰ শুদ্ধটোৰে কি? আৰ্চবিল কেম্পবেল আৰু মেগিং মহামিনলা কিয়টিন। শুদ্ধটোৰে খ। ইয়াণ্ডাবু সন্ধি অনুসৰি নিম্নলিখিত কোনটো শুদ্ধ? মানে তলৰ কোনটো শুদ্ধ এইটোৱে কৈছে। অসম, মণিপুৰ, আৰাকান আৰু টেনাচাৰিমকে ধৰি চেলভিন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়া হ'ব। ক। বাৰ্মিজৰ যুদ্ধৰ ক্ষতিপূৰণ হিচাপে এক নিযুত ব্ৰিটিছ পাউণ্ড 4টা কিস্তিত ব্ৰিটিছক দিয়ে। কেৱল ক শুদ্ধ, ক আৰু খ দুয়োটাই শুদ্ধ, মানে ক আৰু খ দুয়োটাই শুদ্ধ। পিছৰ কুৱেশ্যনটো কৈছে ব্ৰিটিছসকলে অসমক কেতিয়া তেওঁলোকৰ সাহিত্য অঞ্চলৰ লগত সংযুক্ত কৰিছিলে? 1826 চনত। কিমান? 1826 চনত। অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিলে? ডেভিড স্কট, জন হাৱাৰ্ড, উইলিয়াম কুক, ডেভিড লাইন। ইয়াৰ শুদ্ধ উত্তৰটো মানে ক, ডেভিড স্কট। অবিভক্ত গোৱালপাৰা জিলাৰ বিষয়ে কোনটো অশুদ্ধ? 1765 চনত অঞ্চলটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আহিছিল না? ক, খ, ঘ, ঘ। ইয়াৰ শুদ্ধ উত্তৰটো কি জানে? ঘ, উত্তৰ পূব ৰংপুৰ 1947 চনত গোৱালপাৰা জিলাৰ হিচাপে গঠিত হয়। উত্তৰ পূব ৰংপুৰ 1947 চনত গোৱালপাৰা জিলা হিচাপে গঠিত হয়। তাৰ আগতে কি আছিল? উত্তৰ পূব ৰংপুৰ আছিল। নিম্নলিখিত কোনখন জিলা প্ৰাচীন অবিভক্ত কামৰূপ জিলাৰ অংশ নাছিলে? কামৰূপ জিলাৰ অংশ কোনটো নাছিলে? ইয়াৰ শুদ্ধটো প্ৰথমতে গোৱালপাৰা। অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিলে? আগৰটো এটা আছিল ব্ৰিটিছ আয়ুক্ত, কিন্তু ইয়াত মুখ্য আয়ুক্ত হৈছে। অসমৰ প্ৰথম মুখ্য আয়ুক্ত আৰ্টেল আৰ্লি, ছাৰ নিকোলাছ ডড, এডছন বেল, ছাৰ উইলিয়াম চেঞ্চলিয়াৰ, মেৰিছ নন অফ দিছ। ইয়াৰ শুদ্ধটো দিয়ে, মানে আৰ্টেল আৰ্লি। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম বিদ্ৰোহ কেতিয়া অনুষ্ঠিত হৈছিল? সকলোৱে জানে এইটো। ক 1812, খ 1828, ঘ 1836, ঘ 1882। সকলোৱে জানো অসমত প্ৰথম ব্ৰিটিছ বিৰোধীটো 1828 চনত। আৰু কোন আছিলে প্ৰথম? ঘুমদৰ পৰে আৰম্ভণি কৰিছিলে। ঠিক আছে। তাৰপিছত কুৱেশ্যনত কৈছে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিলে? কাহিগৰ, কোঁৱৰকৰ, পিয়লি ফুকন, মণিৰাম দেৱান, গুমদুৰকৰ। ওপৰৰ এটাও নহয়, গুমদুৰকৰ শুদ্ধ উত্তৰ। 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰা প্ৰথম ব্যক্তিজন কোন? পিয়লি ফুকন, পিয়লি বৰুৱা, গুমদুৰকৰ, মণিৰাম দেৱান। গুমদুৰকৰে। কোন চনত নামনি অসমক ব্ৰিটিছ শাসিত অঞ্চলৰ লগত স্থায়ীভাৱে সংযুক্ত কৰিছিলে? কোন চনত নামনি অসমক ব্ৰিটিছ শাসিত অঞ্চলৰ লগত? 1826, 28, 30, 35, 28 চনত। 1828 খ্ৰীষ্টাব্দত নামনি অসমক ব্ৰিটিছ শাসিত অঞ্চলৰ লগত স্থায়ীভাৱে সংযুক্ত কৰিছিল। কোন চনত কছাৰী ৰাজ্যক ব্ৰিটিছ শাসিত অঞ্চলৰ লগত সংযুক্ত কৰা হৈছিল? 26, 28, 32, 38, 32 চনত। কোন চনত কছাৰী ৰাজ্যক ব্ৰিটিছ শাসিত অঞ্চলৰ লগত সংযুক্ত কৰা হৈছিল? মই এইটো পাহৰি গৈছো, সেইকাৰণে ভুল কৈছো। ইয়াৰ শুদ্ধ উত্তৰটো 1828 চনত। 1828 চনত কছাৰী ৰাজ্যক নিম্নলিখিত কোনটো মতবাদ
মতবাদৰ অধীনত ব্ৰিটিছৰ অন্তৰ্ভুক্ত কৰা হৈছিল 1828 চনত কছাৰী ৰাজ্যক নিম্নলিখিত কোনটো মতবাদ বিয়োগৰ মতবাদ খোৱাহানি মতবাদ লাচেছৰ মতবাদ ওপৰ এটা নহয়তো নহয় ইয়াৰ শুদ্ধ উত্তৰটো মানে বিয়োগৰ মতবাদ ডক্ট্ৰাইন অফ লেপছ ব্ৰিটিছে প্ৰকৃত উত্তৰাধিকাৰী অবিহনে এজন হিন্দু শাসকক উত্তৰাধিকাৰী গ্ৰহণ কৰাত বাধা দিছিলে আৰু শাসকৰ মৃত্যুৰ পিছত তেওঁ ভূমি ব্ৰিটিছে নিজৰ লগতে সংলগ্ন কৰিছিলে ব্ৰিটিছৰ লগত সংযুক্তিৰ পূৰ্বে উত্তৰ কাছাৰৰ শাসক কোন আছিলে ব্ৰিটিছৰ লগত সংযুক্তিৰ পূৰ্বে উত্তৰ কাছাৰৰ শাসক কোন আছিলে গোবিন্দ চন্দ্ৰ নাৰায়ণ কৃষ্ণচন্দ্ৰ নাৰায়ণ তুলাৰাম সেনাপতি ওপৰ এটা নহয় বাৰ ওপৰ এটা নহয় কৈ থাকে আৰু শুদ্ধ উত্তৰটো তুলাৰাম সেনাপতি ব্ৰিটিছৰ লগত সংযুক্তিৰ পূৰ্বে উত্তৰ কাছাৰৰ শাসক কোন আছিল তুলাৰাম সেনাপতি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী প্ৰধান কোন আছিলে তিৰোথ সিংহ বীৰ সিংহ হৰি সিংহ বীৰেন্দ্ৰ সিংহ তিৰোথ সিংহ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী প্ৰধান কোন আছিলে তিৰোথ সিংহ তাৰপিছত কুৱেশ্যনলৈ আহো নিম্নলিখিত কোনে 1830 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা দেশখন ঘূৰাই আনিবলৈ অসমৰ জনজাতীয় সকলক সংগঠিত কৰাৰ চেষ্টা কৰিছিলে সকলোৱে জানে পঞ্চম বৰবৰ্তোগোহাঁই আটল গড় পিয়লি ফুকন লালুক বৰফুকন পিয়লি ফুকন এর শুদ্ধ উত্তর কি মানে পিয়লি ফুকন কোন চনত ধনঞ্জয় বৰগোহাঁয়ে পিয়লি ফুকনৰ জিৰণি দি অসমত ব্ৰিটিছ অধিকাৰৰ বিৰুদ্ধে বিদ্ৰোহ সৃষ্টি কৰিছিল 1830 32 35 57 1830 চনত ওপৰত পাইছে পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়েছিল ইংৰাজসকলেতো লেট কৰা নাছিল সেইটো বছৰতে মানে কিমান চনত 1830 চনতেই ফাঁচি দিছিল 26 জুলাই 1830 চনত কিমান 26 জুলাই 1830 চনত খ নম্বৰ শুদ্ধ উত্তৰ 1837 চনটো অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আছিল কাৰণ ব্ৰিটিছে অসম দখল কৰাৰ লগে লগে অসমত বঙালী ভাষা জুৰিল এইটো মেইন এইটো কাৰণ অসমীয়া ভাষাৰ কথা কৈছে 37 চনটো অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আছিল মানে ব্ৰিটিছে অসম দখল কৰাৰ লগে লগে কি কৰিছিলে যে অসমত বাঙালী ভাষা জাপি দিয়াৰ চেষ্টা কৰিছিলে ক নম্বৰ শুদ্ধ উত্তৰ এই যে উত্তৰ ডেছ চনত কাছাৰক ঢাকাৰ আয়ত্তাধীন কৰা হয় কিমান চনত মানে ঢাকাৰ লগত আয়ত্তাধীন কৰা হয় কাছাৰক মানে আমাৰ অসমৰ কাছাৰক 1837 হ'ব শুদ্ধ উত্তৰ কি 1837 চনত ভাৰতত প্ৰথম চাহ বাগিচা কেতিয়া স্থাপন মজাৰ কৈছে ন চাय के बागान गोरी के जब चाय के बागान ভাৰতত প্ৰথম চাহ বাগিচা কেতিয়া স্থাপিত হৈছিল 34 35 37 40 ভারত প্রথম চাহ বাগিচা কেতিয়া স্থাপিত হৈছিল 37 চনত মোস্ট ইম্পর্টেন্ট কোয়েশ্চন ভারতত প্রথম চাহ বাগিচা ক'ত স্থাপন কৰাইছিলে নামৰূপ ডিব্ৰুগড় চাবুৱা ডিব্ৰুগড় সোণাৰী চৰাইদেউ মাৰ্ঘেৰিটা তিনিচুকীয়া গড় ঘ একদম বল নামৰূপ ডিব্ৰুগড় চাবুৱা ডিব্ৰুগড় দুটাৰ পৰা এটা কোন বনেগা करोड़पति का क्वेश्चन है ये बाबू सॉरी बेटा बाबू बोलो এইটোৰ শুদ্ধ উত্তৰ হ'ব খ চাবুৱা ডিব্ৰুগড় কোন চনত উজনি অসম ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সংযুক্ত হৈছিল 1826 28 28 42 কোন চনত উজনি অসম ব্ৰিটিছ ৰাজ্যৰ সংযুক্ত হৈছিল 1828 চনত কিমান চনত কোন চনত উজনি অসম ব্ৰিটিছৰ সাম্ৰাজ্যৰ সৈতে সংযুক্ত হৈছিল 1828 চনত এইটো গলতি হবে অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল 1826 1830 35 1839 যেহেতু 47 চাহ উৎপাদন কৰিছিলে মানে আৰম্ভ হৈছিলে ইয়াৰ 2 বছৰ পিছত কি হৈছিলে কোম্পানী প্ৰতিষ্ঠা হৈছিলে মানে ইয়াৰ শুদ্ধ উত্তৰটো ঘ 1839 চন কাক অসমৰ প্ৰথম চাহ ৰোপণকাৰী বুলি কোৱা হয় মণিৰাম আৰু কোন হ'ব আছে ইয়াৰ শুদ্ধ উত্তৰ ক মণিৰাম দেৱান বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথমজন ভাৰতীয় কোন আছিল মণিৰাম দেৱান অসম চাহ কোম্পানীয়ে কেতিয়া বাণিজ্যিক উৎপাদন কৰিছিলে 37ত আৰম্ভণি 39ত কোম্পানী আৰু 40ত গৈ হ'ব কি ৰপ্তানি yani বাণিজ্যিক উৎপাদন ঔপনিৱেশিক কালত অসমত চাহ উৎপাদনৰ বিষয়ে কোনটো শুদ্ধ 1858 চনত অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰা হৈছিল একদম ৰং 38তহে অসম চাহ কোম্পানী 1858 নো এইটো ওপৰত 40ত দিয়া আছে
দুইটা ভুল। প্ৰথম চাব গৈছে ডিব্ৰুগড় চাবক, এইটোৱেই মষ্ট শুদ্ধ উত্তৰ। এই সকলোবোৰে নহয়, সকলোবোৰ নহয়, প্ৰথম চাব গৈছে ডিব্ৰুগড় চাবত স্থাপন কৰা হৈছিল। প্ৰথম চাহ বাগিচা 1837 চনত স্থাপিত হৈছিল আৰু 1830 চনত অহোম চাহ কোম্পানীয়ে বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল। মোৰ আই মটক আৰু শদিয়া অঞ্চলটো ব্ৰিটিছৰ লগত কেতিয়া সংযুক্ত কৰা হৈছিল? মটক আৰু শদিয়া অঞ্চলটো ব্ৰিটিছৰ লগত কেতিয়া সংযুক্ত কৰা হৈছিল? 1826 চনত, 1828 চনত, 1839 চনত, 1842 চনত। কিমান চনত? 1842 চনত। মটক আৰু শদিয়া অঞ্চলটো ব্ৰিটিছৰ লগত 1842 চনত সংযুক্ত কৰা হৈছিল। কোন চনত প্ৰথমখন অসমীয়া পষেকীয়া আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে প্ৰকাশ কৰে? কোন চনত? 1846 চনত। ৱাও, 8 বছৰ আগত। মনত ৰাখিব হা, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকৈ ট্ৰিক্স মনত ৰাখিব যে দেশ স্বাধীন হোৱাৰ দেশ স্বাধীন সকলে জানে সেইটোৰ আগতে হৈছিল। কোন চনত প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পায়? ছেম এইটো 1846 চনতে। জ্ঞান প্ৰদায়নী সভা সংগঠন কাৰ দ্বাৰা আৰম্ভ হয়? আনাৰাম ঢেকীয়াল ফুকন, গণবীৰাম বৰুৱা। আনাৰাম ঢেকীয়াল ফুকনৰ 2009। ক নম্বৰ শুদ্ধ উত্তৰ? আনন্দৰাম ঢেকীয়াল ফুকন আৰু গণবীৰাম বৰুৱা। ইয়াত দিছে চাওক, উত্তৰত ঘ লিখি থৈ দিছে। জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ নিলিখে। ভুলে ন? মোৰটো আনন্দৰাম ঢেকীয়াল ফুকন আৰু গণবীৰাম বৰুৱা। কৰ্ণপ্ৰেশ্বৰক পুনৰ সিংহাসনলৈ অনাৰ পৰিকল্পনা কৰি নিম্নলিখিত কাক আন্দামানলৈ পঠোৱা হৈছিল? শ্বেখ ফৰ্মুদ আলী, কমলা বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, ক আৰু গ দুটা। এই যে ঘ নম্বৰ শুদ্ধ, ক আৰু গ। ফৰ্মুদ বেটা আৰু বাহাদুৰ গাঁওবুঢ়া। হয়, ঠিকেই, কমলা বৰুৱা নহয়। অসমৰ 1826 চনৰ পৰা 1858 চনলৈ এই সময়ছোৱাক কি বুলি কোৱা হয়? ব্ৰিটিছৰ শাসন এইটো। আৰু কি কব? কোম্পানী ৰাজ। কি কোৱা হয়? কোম্পানী ৰাজ। নিম্নলিখিত কোনখন আইনে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ মুকুটলৈ ক্ষমতাৰ হস্তান্তৰ কৰিছিল? ভাৰত চৰকাৰ আইন, ভাৰতীয় চৰকাৰ আইন, ভাৰতীয় পৰিষদ আইন, ভাৰত চৰকাৰ আইন। ভাৰত চৰকাৰ আইন। ইয়াৰ শুদ্ধ উত্তৰটো কি হব? ক, যে ভাৰত চৰকাৰ আইন 1858 চনত। ঠিক আছে। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিলে? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা চাই আছে, মণিৰাম দেৱান। গ নম্বৰটো শুদ্ধ কি? গ নম্বৰ শুদ্ধ, মণিৰাম দেৱান। সুবেদাৰ শ্বেখ বিকুল আৰু সুবেদাৰ নুৰ মহম্মদ কিহৰ বাবে জনাজাত? অসম চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ বাবে। কণ্ঠপ্ৰচাৰ ষড়যন্ত্ৰত যোগদান কৰা। চিলেট অঞ্চল মুখ্য আয়ুক্ত। সুবেদাৰ শ্বেখ বিকুল আৰু সুবেদাৰ নুৰ মহম্মদ কিহৰ বাবে জনাজাত? যে কণ্ঠপ্ৰচাৰক সিংহাসনলৈ অনাৰ ষড়যন্ত্ৰত যোগদান কৰাৰ বাবে ফেমাছ, জনাজাত। উজনি অসমৰ জনসাধাৰণৰ মাজত কলিতা ৰাজা হিচাপে কোন জনপ্ৰিয় আছিলে? পিয়লি বৰুৱা, মণিৰাম দেৱান। কলিতা ৰজা হিচাপে কাক জনা যায়? মণিৰাম দেৱানক। তাৰ পিছৰ কুৱেশ্যনলৈ আহো, যে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহত জড়িত থকাৰ বাবে মণিৰাম দেৱানক কেতিয়া ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? 20 ফেব্ৰুৱাৰী 1857, 26 ফেব্ৰুৱাৰী 1858, 26 ফেব্ৰুৱাৰী 1858 চনত। এইটো সকলোৱে জানে, 26 ফেব্ৰুৱাৰী 1858 চনত। মণিৰাম দেৱানে কাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিলে? পিয়লি ফুকন, পিয়লি বৰুৱা। কাক? পিয়লি বৰুৱা। সকলোৱে জানে, ফুকন নহয়। ফুকনক 30 চনত ফাঁচি দিয়া হৈছিলে। মণিৰাম দেৱানক ফাঁচি দিয়াৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো সঠিক কাৰণ আছিলে? তেওঁ চিপাহী বিদ্ৰোহৰ নেতা হোৱাৰ বাবে তেওঁ কণ্ঠপ্ৰচাৰ নহয়, ব্ৰিটিছৰ অনুমতি অবিহনে বাণিজ্যিক চাহ খেতি কৰা, এইটোও নহয়। ওপৰতো খ, যে তেওঁক কণ্ঠপ্ৰচাৰক সিংহাসনলৈ অনা ষড়যন্ত্ৰৰ মূল ব্যক্তি হিচাপে চিনাক্ত কৰা হৈছিল। মণিৰাম দেৱানৰ বিষয়ে নিম্নলিখিত কোনটো অশুদ্ধ? মণিৰাম দেৱান আছিল অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথম ব্যক্তি। মণিৰাম দেৱান পুৰন্দৰ সিংহৰ এজন বৰ ভাণ্ডাৰ প্ৰধানমন্ত্ৰী। মণিৰাম দেৱান ভাৰতৰ একমাত্ৰ শ্বহীদ আছিল যাক চিপাহী বিদ্ৰোহৰ পৰ্যায়ত ফাঁচি দিয়া হৈছিল।
1857 চনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে ব্ৰিটিছৰ কন্যাদান পাইছিল। গ নম্বৰটো ইয়াৰ শুদ্ধটো যে মনিৰাম দেৱান ভাৰতৰ একমাত্ৰ শ্বহীদ আছিল যাক চিপাহী বিদ্ৰোহৰ পৰ্যায়ত ফাঁচি দিয়া হৈছিল। এইটো নহয় আৰু সেই গোটেইকেইটা কি শুদ্ধ। নিম্নলিখিত কোনটো স্থান চিপাহী বিদ্ৰোহৰ সৈতে সম্পৰ্কিত? মদন মালেগড় দংহাৱাবে। এইটো শুদ্ধটো ঘ যে মালেগড় দংহাৱসে। আৱৰ্জনা ভূমিৰ নিয়ম নিম্নলিখিত কোনজন আয়ুক্তৰ অধীনত গৃহীত হৈছিল? ডেভিড স্কট, থমাছ কেম্পবেল, ৰবাৰ্টছন, ফ্ৰান্সিছ জেনকিন্স, হেনৰি হপকিন্স। ইয়াৰ শুদ্ধটো কি হ'ব? গ যে ফ্ৰান্সিছ জেনকিন্স। ইয়াৰ শুদ্ধটো ফ্ৰান্সিছ জেনকিন্স। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ হ'ল হুলোগুৰি দাবা। হুলোগুৰি দাবা। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ হ'ল কি? হুলোগুৰি দাবা। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম কৃষক আন্দোলন হয় মালৱাৰ বিদ্ৰোহ, বৰদলৈ সত্যাগ্ৰহ, হুলোগুৰি দাবা, যোৰহাট ৰাজমেল। এইটো হুলোগুৰি দাবাই হয়। শুদ্ধ কি গ যে হুলোগুৰি দাবা। কোন চনত হুলোগুৰি বিদ্ৰোহ সংঘটিত হয়? 1848, 1852, 1861, 1870 চনত। কিমান চনত? 1861 চনত হুলোগুৰি বিদ্ৰোহ সংঘটিত হয়। নগৰ কৃষকসকলে হুলোগুৰিত ৰাজমেল জনসভাৰ বাবে একত্ৰিত হোৱাৰ কাৰণ আছিল চাহৰ ওপৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে প্ৰতিবাদ। চাউলৰ ওপৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তামোল আৰু পাণৰ ওপৰত আৰোপ কৰে। তামোল আৰু পাণ। শুদ্ধটো গ মানে ঘ তামোল আৰু পাণৰ ওপৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ। হুলোগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ব্ৰিটিছ বিষয়াজনৰ নাম কি আছিল? গ লেফটেনেণ্ট সিংগাৰ। মোৰ মনত পৰি গৈছে, এটা আমি ক্লাছ 10ত পাইছিলো। কোন আছিলে যে লেফটেনেণ্ট সিংগাৰ। এছিয়াৰ ভিতৰতে প্ৰথমখন খাৰুৱা তেলৰ খনন কাৰ্য ডিগবৈ। কোন চনত ডিগবৈত প্ৰথম খাৰুৱা তেলৰ বাবে খনন কাৰ্য কৰা হয়? 1901 চনত। কোন চনত ডিগবৈত প্ৰথম খাৰুৱা তেলৰ বাবে খনন কাৰ্য কৰা হয়? 1866 চনত। 1999 চনত ডিগবৈত এছিয়াৰ ভাৰতৰ সৰ্বপ্ৰথম ব্যৱহাৰিক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়। 1901 চনত ডিগবৈত এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়। কোন চনত অসমীয়া ভাষাৰ প্ৰথম অসমীয়া প্ৰকাশ হৈছিল? কোন চনত অসমীয়া ভাষাৰ প্ৰথম অসমীয়া প্ৰকাশ হৈছিল? 1867 চনত। প্ৰথম অসমীয়া ডক্টৰ মাইলছ ব্ৰনছন নামৰ এজন আমেৰিকান বেপ্টিষ্ট মিছনাৰীয়ে সংকলন কৰিছিল 1867 চনত। নিম্নলিখিত কোনখিনি সময়ক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয়? 1836 পৰা 1873 চনলৈ। কিমান? 1836 পৰা 1873 চনলৈ যে অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয়। ইয়াত কুৱেশ্যনত কি কৈছে যে ঔপনিৱেশিক শাসনৰ সময়ত অসমক কোন প্ৰদেশৰ সৈতে সংলগ্ন কৰা হৈছিলে? চাৰিটা অপশ্যন আছে, মই কৈ আছো। তাৰ ভিতৰত যদি পাৰে অপশ্যন কেইটা মই কোৱা সময়ত তেনেহলে কৈ দিব কমেণ্টত। শুদ্ধ হলে পুৰস্কাৰ আছে। ঠিক আছে, যিয়ে হওক যে ক ভংগ, খ বিহাৰ, ঘ চিলেট আৰু ঘ উত্তৰ পূব। ইয়াৰ শুদ্ধটো কি জানে? ইয়াৰ শুদ্ধটো মানে কি আছিল? শাসনত আমাক কোন প্ৰদেশৰ সৈতে সংলগ্ন কৰা হৈছিলে? চিলেট মহাদেশৰ সৈতে। ইয়াত মহাদেশ নহয়, চৰি প্ৰদেশৰ সৈতে। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনত কৈছে অসমৰ মুখ্য আয়ুক্তৰ প্ৰদেশত চিলেট জিলা কেতিয়া যোগ কৰা হৈছিলে? চিলেট জিলাটো কেতিয়া যোগ কৰা হৈছিলে? 1874 চনত। কিমান চনত?
শুদ্ধ উত্তৰ খ যে 1874 চনত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিলে? এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবাৰ আহিবই পাৰে হা। টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আই দেহি তয়ো যাবি মোৰে লগত, হয় শ্বিলঙৰে একা বেকা দীঘলীয়া বাট জানো। যিয়ে হওক চোৱা, মই শ্বিলং চাই পেলাই এইটো গান টানি দিলো আৰু চোৱা, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল এইটো সকলোৱে জানা। যেতিয়া মানে পূৰ্ববংগত, তোমালোকে পূৰ্ববংগৰ নাম শুনিছা, পশ্চিমবংগ মানে ৱেষ্ট বেংগল, পূৰ্ববংগ মানে বৰ্তমানৰ বাংলাদেশ। তাৰমানে বাংলাদেশ আৰু অসম প্ৰদেশৰ এই সময়ত ৰাজধানী কি আছিল? সকলোৱে জানো বাংলাদেশৰ বৰ্তমান যে ঢাকা চহৰ আছে, সেইটোৱে মানে ৰাজধানী আছিলে। আৰু ৰাজধানী য'ত থাকে তাত মানে উন্নতি শিক্ষিত মানে সকলো ধৰণতে উন্নতি থাকে। যিয়ে হওক, যাৰ শুদ্ধ উত্তৰ কি ঢাকা। যে তাৰ পিছৰ কুৱেশ্যন কৈছে, কোন চনত অসম অঞ্চল বংগ অঞ্চলৰ পৰা পৃথক কৰা হৈছিল আৰু মুখ্য আয়ুক্তৰ অধীনত ৰখা হৈছিল? বা অসম অঞ্চলটো কেতিয়া বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিল? কিমান চনত? যে 1874 চনত। তো মনত ৰাখিবা যে অলপ ডাঙৰ কুৱেশ্যন হয়, ডাঙৰ দি পাৰে যে কিমান চনত বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰা হৈছিলে? 1874 চনত। নিম্নলিখিত কোনটো ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে কোনটো তলৰ কোনটো ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন? অসম ছাত্ৰ সন্মিলন, এইটো সিদিনাখন ধৰা হৈছে। যোৰহাট সাৰ্বজনিক সভা, উলুগুৰি দেৱা, এইটোতো মানে কি কয়, এইটো ৰাজনৈতিক সংগঠন নহয়, বুজি পাইছে? এইটো এটা বিদ্ৰোহৰ সময়ত হৈছিল। এইবোৰো কোনোতে নহয়, এইটো নহয় যে ইয়াৰ শুদ্ধটো যোৰহাট সাৰ্বজনিক সভা, যোৰহাট সাৰ্বজনিক সভা। তাৰ পিছৰ কুৱেশ্যনত কৈছে যে কোন চনত যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা হয়? কোন চনত যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা হয়? 1884 চনত। কিমান চনত? 1884 চনত। এইটো মই পাহৰি গৈছিলো। ক নম্বৰটো শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যনত কৈছে, অসমবাসীৰ মাজত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আলোড়ন সৃষ্টি কৰা প্ৰথমটো সংস্থা যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰিছিল? বা 1884 চনত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিলে? জগন্নাথ বৰুৱা, অমীয় কুমাৰ দাস, তৰুণ ফুকন, পুষ্পলতা দাস। শুদ্ধ উত্তৰ জগন্নাথ বৰুৱা। শুদ্ধ উত্তৰ ক। তাৰ পিছৰ কুৱেশ্যনত কৈছে, 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত কংগ্ৰেছত যোগদান কৰা প্ৰথম গৰাকী অসমীয়া কোন? তৰুণ ফুকন, দেৱী চৰণ, নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ নবীন চন্দ্ৰ বৰদলৈ। ডিপগড়ত কোন চনত তেল আৱিষ্কাৰ কৰা হৈছিলে? চোৱা, এটা কথা মই কৈ দিওঁ, ইয়াত কৈছে ডিপগড়ত কোন চনত তেল আৱিষ্কাৰ হৈছিলে, মানে কেতিয়া মানে তাত সৃষ্টি হৈছিলে। কিন্তু 1901 চনত যে কয় যেন স্থাপন হৈছিলে, সেইটো বেলেগ কথা। তাত মানে স্থাপন কৰিছিল 1901 চনত, ঠিকেই, মানে সেইটো মানে চৰকাৰী হিচাপত মানে নামকৰণ কৰা হৈছিলে। গোটেই ৱৰ্ল্ড ৱাইড, এছিয়া আৰু ভাৰতৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰ। কিমান চনত স্থাপন কৰা হৈছিলে? 1901 চনত। কিন্তু ইয়াত কৈছে ডিগবৈত কোন চনত তেল আৱিষ্কাৰ হৈছিলে? 1-2 বছৰ আগত, তাৰমানে 1889 চনত। গ নম্বৰ শুদ্ধ উত্তৰ। কোন চনত ডিগবৈত এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হৈছিলে? এইটো হৈছে শুদ্ধ উত্তৰ ঘ, 1901। মই অলপ আগতে কৈছো ন। পথৰুঘাটৰ কৃষক বিদ্ৰোহ বা পথৰুঘাটৰ ৰণ কেতিয়া হৈছিলে? পথৰুঘাটৰ ৰণ কেতিয়া? 26 জানুৱাৰী 1994, 30 জানুৱাৰী, এইটো নহয়, 28 জানুৱাৰী 1994। ইয়াৰ শুদ্ধ উত্তৰ কি? 28 জানুৱাৰী 1994। তাৰপিছৰ কুৱেশ্যনত কৈ পথৰুঘাটৰ ৰণ ক'ত হৈছিলে? পথৰুঘাটৰ ৰণ ক'ত হৈছিলে? মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। এইটো দি দিব পাৰে। পথৰুঘাটৰ ৰণ ক নম্বৰ হৈছে নগাঁও, শিৱসাগৰ, গোৱালপাৰা আৰু দৰং। ইয়াৰ শুদ্ধ উত্তৰটো দৰং জিলা। কি হৈছে? ঘ নম্বৰ শুদ্ধ। পথৰুঘাটৰ ৰণ বা বাথৰুঘাটৰ কৃষক বিদ্ৰোহৰ পৰিণাম কি আছিলে? আফুৰ ব্যৱসায়ৰ ওপৰত ব্ৰিটিছ এক্সিডেণ্ট, কৰ যোগেদি ব্ৰিটিছৰ দ্বাৰা বৰ্ধিত ৰাজহ, ধনদাতাৰ দ্বাৰা উচনি, তামোলৰ পাণ নহয়, কি আছিলে তামোল পাণ? ফুলগুৰি দাবা। ইয়াৰ শুদ্ধ উত্তৰটো মানে কৰ যোগেদি ব্ৰিটিছৰ দ্বাৰা বৰ্ধিত ৰাজহ সংগ্ৰহ। ঠিক আছে। মাটিৰ খাজনা বৃদ্ধি প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলীচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়। নিম্নলিখিত কোনটো অসমৰ জালিয়ানাৱালাবাগ গণহত্যা বুলি কোৱা হয়? ফুলগুৰি দাবা, পথৰুঘাটৰ ৰণ, ইটাগুলি ৰণ, যোৰহাটৰ সাৰ্বজনিক সভা। ইয়াৰ শুদ্ধ উত্তৰ পথৰুঘাটৰ ৰণ। মানে অসমৰ জালিয়ানাৱালাবাগ বুলি কোনটো ৰণক কোৱা হয়? পথৰুঘাটৰ ৰণ, কাৰণ গুলীচালনা কৰিছিলে। ঠিক আছে।
যেতিয়া জালিয়ানাৱালাবাগৰ কথা কৈছে মই কৈ দিওঁ 1919 চনত এইটো সৃষ্টি হৈছিলে জালিয়ানাৱালাবাগ। অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিলে? অসম সাহিত্য সভা পত্ৰিকা, সাহিত্য অসম সন্মিলন, অসমীয়া ভাষা উন্নতি সাধনী সভা। ঘ নম্বৰ উত্তৰটো। কোন চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰা হৈছিলে? শুদ্ধ উত্তৰটো কি? 1888। কোন চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰা হৈছিলে? 1888 চনত। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিলে? ইয়াত কুৱেশ্যনত কি কৈছে চোৱা, যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিলে? কুঞ্জলাল শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা, সৈয়দ আব্দুল মালিক, শিৱৰাম শৰ্মা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ ঘ নম্বৰ শুদ্ধ উত্তৰ শিৱৰাম শৰ্মা বৰদলৈ। যিয়ে হওক, তাৰপিছৰ কুৱেশ্যনত যাওঁ। নিম্নলিখিত কোনটোৱে অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰিছিল? অৰুণোদয়, প্ৰান্তিক, জোনাকী। এইটো সকলোৱে জানা। শুদ্ধ উত্তৰটো কি? জোনাকী। মানে কোনটোৱে অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰিছিলে? ৰোমান্টিক ৰোমান্টিক লাগে ঐ, অসমীয়া ছোৱালী মই জীন্স নিপিন্ধো ঐ। কোন চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিলে? 1889 চনত। কোন চনত? যে 1889 চনত। কোন চনত প্ৰথম অসমীয়া আলোচনী জোনাকী প্ৰকাশিত হৈছিল? 1889 চনত। জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা। চৰি নহয়, ধেৎ তেৰি। ইয়াৰ শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। কোন? চন্দ্ৰকুমাৰ আগৰৱালা। মানে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিলে? চন্দ্ৰকুমাৰ আগৰৱালা। 1897 চনত ৰত্নপালৰ বৰগাই তাম্ৰলিপি কোনে অনুবাদ কৰিছিলে? এ. ডক্টৰ হেমলি, বি. ডক্টৰ এছ কে ভূঞা, চি. ই. জি. ক্লেজি, ডি. এম. কোচ। ইয়াৰ শুদ্ধ উত্তৰটো এ. ডক্টৰ হেমলি। কোন চনত অসম সন্মিলনী গঠন হয়? অসম সন্মিলনী, আসাম এছ'চিয়েশ্যন। 1903, 5, 1910। ইয়াত ডাইৰেক্ট শুদ্ধ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব? 1903 চনত। মই বাৰ পাহৰি যাওঁ কিয়? 1903 চনত অসম সন্মিলনী গঠন হয়। ইয়াৰ পিছৰ কুৱেশ্যনত কৈছে যে অসম সন্মিলনী কোনে গঠন কৰিছিল? বা অসম সন্মিলনীৰ প্ৰথম সম্পাদক কোন আছিল? গোপীনাথ বৰদলৈ, ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা, মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ গ, যে মাণিক চন্দ্ৰ বৰুৱা। কি? ইয়াৰ শুদ্ধ উত্তৰ গহ, মাণিক চন্দ্ৰ বৰুৱা। অসম সন্মিলনী কোনে গঠন কৰিছিলে? মাণিক চন্দ্ৰ বৰুৱা। অসম সন্মিলনীৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিলে? গোপীনাথ বৰদলৈ, ৰাজা প্ৰভাত চন্দ্ৰ, জগন্নাথ বৰুৱা, মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ যিহেতু সৃষ্টি কৰিছিলে মাণিক চন্দ্ৰ বৰুৱাৰ সভাপতি কোন আছিলে? ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। ঠিক আছে। তাৰপিছত অসম সন্মিলনীৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ। শুদ্ধ উত্তৰটো কি? ডিব্ৰুগড়। অসম সন্মিলনীৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ডিব্ৰুগড়। অসম সন্মিলনীৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? ডিব্ৰুগড়। অসম সন্মিলনীৰ বিষয়ে কোনটো অশুদ্ধ? অসম সন্মিলনী 1903 চনত গঠন কৰা হৈছিলে। 1905 চনত ডিব্ৰুগড়ত অসম সন্মিলনীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। অসম সন্মিলনীক 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে একত্ৰিত কৰা হৈছিল। তিনিওটা শুদ্ধ। তাৰ মানে এইটো ভুল। গোপীনাথ বৰদলৈ অসম সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। এইটো ভুল। শুদ্ধটো ঘটেই।
তাৰপিছৰ কুৱেশ্যন অসম সন্মিলনী গঠন হোৱাৰ সময়ত প্ৰভাত চন্দ্ৰ বৰুৱা সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। জগন্নাথ বড়ো উপসভাপতি আৰু মানিক চন্দ্ৰ বৰুৱা সাধাৰণ সম্পাদক। যিহেতু মানিক চন্দ্ৰ বৰুৱাই সৃষ্টি কৰিছিল এইটো। নিম্নলিখিত কোনটো ঘটনাৰ পৰা পূৰ্ববংগৰ কৃষকসকলে কি উৎপাদন বৃদ্ধি কৰিবলৈ ব্ৰিটিছসকলৰ উৎসাহ অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৌ অঞ্চলত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল? স্বাধীনতা আন্দোলন, বংগ বিভাজন, যেতিয়া 1938 চনত বাংলা চৰকাৰী বাহিনী গঠন কৰা হৈছিল। বংগ বিভাজন। ইয়াৰ শুদ্ধ উত্তৰটো কি? 2005 চনত হোৱা বংগ বিভাজনৰ কাৰণে। 1905 চনত কোনে অসমত স্বদেশী আন্দোলনৰ নেতৃত্ব দিছিল? গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণু প্ৰসাদ ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ঘ, যে অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছৰ কুৱেশ্যনত কৈছে অসম সন্মিলনীৰ নাম সলনি কৰি কি দিয়া হয়? ডেছ দিয়া হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটি। এইটোৱে শুদ্ধ উত্তৰ, যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। অসম সন্মিলনীৰ নাম সলনি কৰি এইটোৱে দিয়া হয়। ইয়াত কুৱেশ্যনটো কৈছে যে অসম সন্মিলনীৰ নাম সলনি কৰি কি দিয়া হৈছিলে? অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অসম কংগ্ৰেছ সংস্থা, অসম জাতীয় মহাসভা, অসম সাহিত্য সভা। ইয়াৰ শুদ্ধ উত্তৰটো কি হৈছে জানা? যে অসম সন্মিলনীৰ নাম সলনি কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাখি দিয়া হৈছে। তাৰপিছৰ কুৱেশ্যনত কৈছে অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হয়? এতিয়া আহি গ'ল ছাত্ৰ। 25 নৱেম্বৰ 1917, 25 ডিচেম্বৰ 1921। ইয়াৰ শুদ্ধ উত্তৰটো খ, যে 25 ডিচেম্বৰ 1900 ইয়াৰ শুদ্ধ উত্তৰটো মানে গ, যে 25 ডিচেম্বৰ 1916 চন, 21 নহয়। ইয়াৰ পিছৰ কুৱেশ্যনত কৈছে যে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? এইটো গুৱাহাটী, 100% গুৱাহাটী। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? গুৱাহাটী। অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম সভাপতি কোন আছিলে? প্ৰথমটো আছে। ইয়াৰ শুদ্ধ উত্তৰ কি জানা? লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছৰ কুৱেশ্যনত কৈছে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিলে? শুদ্ধ উত্তৰটো কি ক'ব পাৰিবা? অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিলে? ডিচেম্বৰ 1917, ৰাইট। ঘ নম্বৰটো শুদ্ধ, যে ডিচেম্বৰ 1917 চন। তাৰপিছৰ কুৱেশ্যনটো হৈছে যে অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে? অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন যোৰহাটত শিৱসাগৰত অনুষ্ঠিত হৈছিলে। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? কলাধৰ চলিহা, পদ্মনাথ গোহাঁই বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা। তাৰপিছৰ কুৱেশ্যনত কৈছে যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যোৰহাটত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যোৰহাটত অৱস্থিত। অসম সাহিত্য সভা 1917 চনৰ ডিচেম্বৰত গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় যোৰহাটত। অসম প্ৰদেশত কেতিয়া দ্বৈত শাসন প্ৰণালী প্ৰৱৰ্তন কৰাইছিলে? 17, 18, 19, 20। 19 চনত। অসম প্ৰদেশত কেতিয়া দ্বৈত? 1919 চনত। দ্বৈত শাসন প্ৰণালী হৈছে দুজন মানুহৰ চৰকাৰ, অসম কৃষি, স্বাস্থ্য, শিক্ষা আৰু স্থানীয় চৰকাৰৰ দৰে কিছুমান দায়িত্ব নিৰ্বাচিত মন্ত্ৰীলৈ স্থানান্তৰ কৰা হৈছিল। দ্বৈত শাসন ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী কোন আছিলে? অসমৰ মন্ত্ৰী কোন আছিলে? ফখৰুদ্দিন আলি আহমেদ। প্ৰমোদ চন্দ্ৰ দত্ত, ৰায় বাহাদুৰ প্ৰমোদ চন্দ্ৰ দত্ত। দ্বৈত শাসন ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী কোন আছিলে? প্ৰমোদ চন্দ্ৰ দত্ত। দ্বৈত শাসন ব্যৱস্থাৰ অধীনত তলৰ কোনজন ভাৰতীয় মন্ত্ৰী নাছিলে? গোপীনাথ বৰদলৈ। কোন? গোপীনাথ বৰদলৈ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1920 চনৰ নাগপুৰ অধিৱেশনলৈ যোৱা অসমৰ প্ৰতিনিধি দলক কোনে নেতৃত্ব প্ৰদান কৰিছিলে?
নবীন চন্দ্ৰ বৰদলৈ, ইয়াৰ শুদ্ধটো নবীন চন্দ্ৰ বৰদলৈ। ভাৰতীয় জাতীয় কংগ্ৰেছ সমিতিৰ নাগপুৰৰ অধিবেশনলৈ যোৱা অসমৰ প্ৰতিনিধিদলক নেতৃত্ব দিছিল বা নেতৃত্ব প্ৰদান কৰিছিলে নবীন চন্দ্ৰ বৰদলৈ। ডেছ চনত অসমৰ কাৰ্যপালৰ অধীনত এখন প্ৰদেশৰ মৰ্যাদা দিয়া হৈছিল। 1921 চনত অসমক ৰাজ্যপালৰ অধীনত এখন প্ৰদেশৰ মৰ্যাদা দিয়া হৈছিল। মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰে? 1921 চনত। কিমান চনত? 1921 চনত। মহাত্মা গান্ধীয়ে মুঠ 4 বাৰ অসম ভ্ৰমণ কৰে। 21, 26, 34 আৰু 37। 21, 26, 34, 37। গান্ধীয়ে প্ৰথমবাৰ অসমৰ কলৈ আৰু কেতিয়া কৰিছিল? গোলকগঞ্জ 1921 চনৰ আগষ্টত, কৰিমগঞ্জ, ৰঙিয়া, গোলকগঞ্জ, ধুবুৰী 1921 চনৰ আগষ্ট মাহত আহিছিল প্ৰথম। ধুবুৰীত। তলত দিয়া কোনটো বছৰত মহাত্মা গান্ধী অসম ভ্ৰমণ নকৰে? 21ত আহিছে, 24ত আহিছে, 1929 চন অহা নাই। পিছৰ কুৱেশ্যন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে অসম সন্মিলন কেতিয়া একত্ৰিত হৈছিল? 1905 চন। 1921 চনত। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? 1921 চনত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি বাছনি কৰা কোন আছিলে? ছবিলাল উপাধ্যায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি ছবিলাল উপাধ্যায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিলে? বিমলা কোলাৰৰ চৰিহা। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে নিহত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা আছিলে ওপৰজনী মালতী মেম মাংৰি ৱাৰাং। অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম মহিলা শ্বহীদ কোন আছিলে? কনকলতা বৰুৱা, ভোগেশ্বৰ ফুকন, নমনী নাথ, মালতী মেম মানে মাংৰি। কি আছিলে নাম? মাংৰি উৰাং, মালতী মেম। মালতী মেম ওৰফে মংৰি উৰাং। মংৰি কোন আছিলে? অসমৰ প্ৰথম মহিলা স্নাতক IAS নহয়, অসমৰ প্ৰথম মহিলা শ্বহীদ। নিম্নলিখিত কাক গান্ধীজীয়ে অসমৰ সৰোজনী বুলি অভিহিত কৰিছিল? চন্দ্ৰপ্ৰভা শইকীয়ানী, ভানুমতী, ভানুমতী তালুকদাৰক। অসমৰ সৰোজনী কাক বুলি কৈছিলে? ভানুমতী তালুকদাৰক। কাক জনপ্ৰিয়ভাৱে বলন্তৰিণী বাই বুলি জনা গৈছিলে? ভানুমতী তালুকদাৰকে। কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিলে? জয়ৰাম দাস দৌলতৰাম। জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় উপাধি দিছিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। লোকপ্ৰিয়। কোন চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল? 15, 18, 22 চনত। 1922 চনত। অসমত স্বৰাজ পাৰ্টি কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ নেতৃত্ব কোনে লৈছিল? ছেপ্টেম্বৰ 21, শ্বাহ ছৈয়দ মহম্মদ ছাদাল্লা, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ। 25 জুলাই 1923, তৰুণৰাম ফুকন। অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিলে? তৰুণৰাম ফুকনে। নিম্নলিখিত কোনজন কংগ্ৰেছৰ কাৰ্যকৰী কমিটিলৈ অসমৰ পৰা নিয়োজিত প্ৰথম নেতা আছিলে? তৰুণৰাম ফুকন। নিম্নলিখিত কোনজন কংগ্ৰেছৰ কাৰ্যকৰী কমিটিলৈ অসমৰ পৰা নিয়োজিত হোৱা প্ৰথম নেতা আছিলে? তৰুণৰাম ফুকন। গুৱাহাটীৰ কোন ঠাইত ভাৰতীয় জাতীয় কংগ্ৰেছ 41তম অধিৱেশন অনুষ্ঠিত হৈছিল? পাণ্ডৱনগৰ। পাণ্ডৱ। পিছৰ কুৱেশ্যন হৈছে কোন চনত পাণ্ডুত অসমে প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ অধিৱেশন আয়োজন কৰিছিল? 21, 26, 30, 26 চনত। 1926 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ উদ্বোধনী গীত আজি বন্ধু কি ছন্দেৰে কোনে ৰচনা কৰিছে? ভূপেন হাজৰিকা, ফুকন না লক্ষ্মীনাথ বেজবৰুৱা না অম্বিকাগিৰি ৰায়চৌধুৰী। এজনী মানে আজি বন্ধু কি ছন্দেৰে গাইছিলে। কোনে অসম সংৰক্ষণী সভা প্ৰতিষ্ঠা কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰী। নম্বৰ উত্তৰ। কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসম জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? 1927 চনত। 1927 চনত অ মোৰ আপোনাৰ দেশক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল। অসমৰ নিম্নলিখিত কোনজন ব্যক্তিয়ে বিখ্যাত দাণ্ডি যাত্ৰাত যোগদান কৰিছিল? লীলাধৰ বৰুৱাই।
উত্তৰ লীলাধৰ বৰুৱা। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অসমত মৃত্যু বাহিনীৰ আয়োজন কৰিছিল চন্দ্ৰপ্ৰভা, কনকলতা, পুষ্পলতা দাস। 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত কোনজন অসমীয়া ব্যক্তিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? চন্দ্ৰপ্ৰভা, গোপীনাথ বৰদলৈ, কৃষ্ণ নাথ শৰ্মা, চন্দ্ৰধৰ বৰুৱা। কোন চনত সদৌ অসম ৰাজসভা গঠন হয়? 1933 চনত। কিমান চনত? 1933 চনত। 1933 চনত কাৰ নিৰ্দেশত সদৌ অসম ৰাজসভা গঠিত হয়? নবীন চন্দ্ৰ বৰদলৈৰ নিৰ্দেশনাত। কোন চনত অসমত প্ৰাদেশিক স্ব-স্বায়ত্তশাসনৰ আৰম্ভণি হয়? 35, 37, 40, 35 চনত। 1935 চনত অসমত প্ৰাদেশিক স্ব-স্বায়ত্তশাসনৰ আৰম্ভণি হয়। নিম্নলিখিত কোনখন আইনে অসমক এখন স্বায়ত্তশাসিত প্ৰদেশৰ স্বীকৃতি দিছিলে? ভাৰত চৰকাৰ আইন। প্ৰথমটি ভাৰত চৰকাৰ আইন। নিম্নলিখিত কোনখন আইনে অসমক এখন স্বায়ত্তশাসিত প্ৰদেশৰ স্বীকৃতি দিছিলে? ভাৰত চৰকাৰ। তাৰপিছত কুৱেশ্যন আছে, কোন চনত ছাৰ ছাদুল্লা মন্ত্ৰীসভা গঠন কৰা হৈছিল? ছাৰ ছাদুল্লাৰ মন্ত্ৰীসভা 1937 চনত। 1937 চনত। জাফাৰীৰ ভাৰত আক্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? ছাৰ সৈয়দ মহম্মদ ছাদুল্লা। ছাৰ সৈয়দ মহম্মদ ছাদুল্লা। কোন আছিলে জাপানীৰ সময়ত? ছাৰ সৈয়দ মহম্মদ ছাদুল্লা। অসম লোকসেৱা আয়োগ কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 1 মাৰ্চ 37 চনৰ পৰা। 1 এপ্ৰিল 1938 পৰা। 1 এপ্ৰিল 1938 পৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, কোন চনত অসমত জনজাতীয় সংঘত ট্ৰাইবেল লীগ প্ৰতিষ্ঠা হয়? 21, 28, 29, 37 চনৰ পৰা। 1937 চনত ট্ৰাইবেল জনজাতি ট্ৰাইবেল লীগ প্ৰতিষ্ঠা হয়। ভাৰতীয় সংবিধানৰ খচৰা সমিতিত অসমৰ লগতে উত্তৰ পূব ভাৰতৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিলে? মহম্মদ ছাদুল্লা, ছাৰ মহম্মদ ছাদুল্লাই। 1938 চনত গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী কোন আছিলে? ছাৰ সৈয়দ ৰায় বাহাদুৰ ফখৰুদ্দিন আলী আহমেদ। কোন আছিলে? গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত কেবিনেট ফখৰুদ্দিন আলী আহমেদ আছিলে। নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় আন্দোলনৰ কনকলতা বৰুৱা প্ৰথম শ্বহীদ? কনকলতা বৰুৱা ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ কনকলতা বৰুৱা। গহপুৰ। ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোন ঠাইত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক ব্ৰিটিছে গুলীয়াই হত্যা কৰিছিলে? গহপুৰ। ওপৰতে আছে, সকলোৱে জানে এইটো। কোহল কোঁৱৰক কিহৰ অপৰাধত ফাঁচি দিয়া হৈছিলে? গোলাঘাটত অসহযোগ আন্দোলন আৰু হত্যাকাণ্ড। ভাৰত ত্যাগ গোলাঘাট সৰুপথৰ ওচৰত ষড়যন্ত্ৰ ৰেল লাইন বিচ্ছেদ। 9 নম্বৰ উত্তৰ ঠিকেই হৈছে। 1943 মানে 43 চনত 15 জনত কিমান চনত? 1943 চনৰ 15 জনত কোহল কোঁৱৰক যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া হয়। কোৰ কাৰাগাৰত? যোৰহাটৰ কাৰাগাৰত 1943 চনত। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া ভাৰতৰ একমাত্ৰ শ্বহীদজন কোন আছিল? কোহল কোঁৱৰ। প্ৰকৃত সত্যাগ্ৰহী সেইজনেই হ'ব পাৰে জীয়াই থকাৰ কলম মৃত্যু কলাৰ বিষয়ে জ্ঞাত। মহাত্মা গান্ধীৰ উপৰোক্ত বিবৃতিটো কাৰ সৈতে সম্পৰ্কিত? কোহল কোঁৱৰে। কোন আন্দোলনত ভোগেশ্বৰী ফুকনে শ্বহীদ হয়? অসহযোগ আইন অমান্য, ভাৰত ত্যাগ আন্দোলনত। কোন আন্দোলন? ভাৰত ত্যাগ আন্দোলন। ভোগেশ্বৰী ফুকনে শ্বহীদ হয়। ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিলে? ৰবাৰ্ট এণ্ড্ৰিউ গৰলে ক্ল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিলে? এণ্ড্ৰিউ গৰলে ক্ল। সামাজিক সংস্কাৰ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় ভূমিকা পালন কৰা সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী। কোন সত্ৰাধিকাৰ আছিল? পীতাম্বৰ। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী। কাৰণ সামাজিক সংস্কাৰ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা সত্ৰাধিকাৰ কৈছে যিহেতু সেইকাৰণে। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী এজন সমাজ সংস্কাৰক আৰু এগৰাকী আছিল স্বাধীনতা সংগ্ৰামী আছিল। কেনেকুৱা কথা? কোন আন্দোলনৰ পূৰ্বে অসমত শান্তি সেনা বাহিনীৰ গঠন হৈছিল? আইন অমান্য, ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ আগতে কি হৈছিলে? শান্তি বাহিনীৰ সৃষ্টি হৈছিল।
ভাৰত স্বাধীনতা হোৱাৰ সময়ত নিম্নলিখিত কোনজন অসমৰ ৰাজ্যপাল আছিল? ছাৰ আকবৰ হাইদৰে। প্ৰাক স্বাধীন আৰু অসমৰ অন্তিমজন ৰাজ্যপাল কোন আছিল? ছাৰ আকবৰ হাইদৰে। কোন চনত সিলেট জিলাক পূব পাকিস্তানে স্থানান্তর করা হয়? 46, 47, 48, 50, 47 চনত। দেশ স্বাধীন হোৱাৰ সময়ত না 1947 চনত। কোনখন জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল আৰু 47 চনত পাকিস্তানৰ? সিলেট। APSC Philims previous year questions from modern history Assam চাও। তলৰ কোনজন জোনাকী যুগৰ নাছিলে? ওপৰৰ এটা নহয় কাৰণ গোটেইকেইটা আছিল। কোনে 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম যুদ্ধ? এইটো ক'ব নালাগে, গুমদৰ কোৱাৰ হ'ব, গুমদৰ কোৱাৰ আছে যদি ঠিকে আছে। কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? পাকিস্তান মানে বৰ্তমানৰ বাংলাদেশ যেন সিলেট জিলা চাব নালাগে। মাউণ্টবেটেন পৰিকল্পনাৰ অধীনত অসমত কোনখন জিলাত এক গণগোষ্ঠ সন্নিৱিষ্ট হ'ব লাগিছিল? সিলেট। দেশৰ স্বাধীনতা সংগ্ৰামৰ সন্দৰ্ভত অসমত মৃত্যু বাহিনী গঠনৰ বাবে এগৰাকী অগ্ৰগামী মহিলা আছিলে ফুটফুলতা দাস। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কোনটো আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বে অসমত শান্তি বাহিনী ভাৰতীয় আন্দোলন? অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? অসম প্ৰাদেশিক কংগ্ৰেছ 20, 21, 21 চনত। অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনখন বুৰঞ্জী গ্ৰন্থখনৰ লেখক নাথান ব্ৰাউন দেৱেন্দ্ৰনাথ বৰবৰুৱা। অসমক বেংগল প্ৰেচিডেন্সিৰ পৰা কোন চনত? 1874 চনত। সৰু-বগৰ বৰনগৰ ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত বিমানবন্দৰটো ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত কেতিয়া জ্বলাই দিয়া হৈছিল? আগষ্ট 1942 চনত। মণিৰাম দেৱানৰ সৈতে কাক পিয়লি বৰুৱা। ক্ৰছ মিছনটো কিহৰ সৈতে সম্পৰ্কিত? পথৰুঘাটৰ বিদ্ৰোহ। 4 বিদ্ৰোহ। 1836 চনটো অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত কিহৰ বাবে গুৰুত্বপূৰ্ণ আছিল? বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে পৰিচয় দিয়া হৈছিল। থেংক ইউ।